উজান বজাৰৰ নৱনিৰ্মিত উদ্যানত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উদ্যানখনত উপস্থিত হৈ উদ্যান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ৭, ৮ আৰু ৯ নৱেম্বৰত অসমত অনুষ্ঠিত হ'বলগীয়া বিশেষ অনুষ্ঠান সন্দৰ্ভত মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৭ নৱেম্বৰৰ পুৱা জাগিৰোডলৈ যাব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী সেমিকণ্ডাক্টৰত অসমৰ ৩০০ ষ্টাৰ্টআপৰ লগতো আলোচনা কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিয়লি জাহাজ টাৰ্মিনেল আৰু উজান বজাৰস্থিত ৰিভাৰ ফ্ৰণ্টটো উদ্বোধন কৰিব নিৰ্মলা সীতাৰমণে ৮ নৱেম্বৰত গহপুৰত গৈ শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ভোলাগুৰি চাহ বাগিচাও পৰিদৰ্শন কৰিব নিৰ্মলা সীতাৰমণে আৰু ৯ নৱেম্বৰত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো আহিব অসমলৈ ৯ নৱেম্বৰত ফাঁচী বজাৰৰ লাচিত ঘাটৰ পৰা ১৫০খন ভাৰতীয় বায়ুসেনাৰ বিমানে আকাশমাৰ্গেৰে প্ৰদৰ্শন কৰিব এয়াৰ শ্ব ডিচেম্বৰ মাহৰ ভিতৰত পুৰণি জিলা আয়ুক্তৰ কাৰ্যালয়ৰো নিৰ্মাণ দ্বিতীয় অংশ সম্পূৰ্ণ হৈ উঠিব লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাংলোটো হ'ব টেক্সটাইল মিউজিয়ামত অসম জনগোষ্ঠীয় সাজ পোছাক বয়নৰ ব্যৱস্থা প্ৰদৰ্শন কৰিব পৰা যাব আমাৰ গুৱাহাটীত ৭, ৮ আৰু ৯ তাৰিখ তিনিওটা দিনতে আমাৰ তিনিটা বিশেষ অনুষ্ঠান থাকিব ৭ তাৰিখে আমাৰ যিটো আমি জাহাজৰ জৰিয়তে পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ কৰিব খুজিছোঁ গুৱাহাটীক আমাৰ ইনলেণ্ড ৱাটাৰ যিটো টাৰ্মিনেল বনাইছোঁ প্ৰায় ৪০০ কোটি টকা খৰচ কৰি তাক ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে উদ্বোধন কৰিব তাৰ পিছত গধূলি আমাৰ যিটো উজান বজাৰত আমি ৰিভাৰ ফ্ৰণ্ট বনাইছোঁ খুব আটকধুনীয়া ৰিভাৰ ফ্ৰণ্ট এই ৰিভাৰ ফ্ৰণ্টকো নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে আমাৰ উদ্বোধন কৰিব ৮ তাৰিখে তেখেতে ইয়াৰ পৰা গহপুৰলৈকে যাব আৰু শ্বহীদ কনকলতা বিশ্ববিদ্যালয় তেওঁ আধাৰশিলা কৰিব ভোলাগুৰি চাহ বাগিচাত ৯ তাৰিখে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী আহিব আমাৰ গুৱাহাটীৰ ফাঁচী বজাৰ লাচিত ঘাটৰ পৰা আমি ১৫০খন ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফ্লাইটে আকাশমাৰ্গত ভ্ৰমণ কৰিব আৰু তেওঁলোকে এটা এয়াৰ শ্ব' কৰিব ৭ তাৰিখে ৰাতিপুৱা নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী জাগিৰোড যাব ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী চাব আৰু অসমৰ ৩০০ ষ্টাৰ্টআপৰ লগত তেখেতে আলাপ আলোচনা কৰিব তাৰ পৰা তেওঁ গুৱাহাটীলৈ আহিব আহি আমাৰ জাহাজ টাৰ্মিনেল আৰু ৰিভাৰ ফ্ৰণ্ট উদ্বোধন কৰিব পিছৰ দিনা কনকলতা বিশ্ববিদ্যালয় এতিয়া আমাৰ ডিচেম্বৰৰ ভিতৰত আমি যিটো DC কোৰ্টত ভাঙি পেলাই কৰিছিলোঁ তাৰ যিটো ছেকেণ্ড পাৰ্ট আছিলে ছেকেণ্ড পাৰ্টটো আমাৰ ডিচেম্বৰত হৈ যাব তাৰ লগতে আমি গুৱাহাটী হাইকোৰ্টৰ যিজন জাজ থকা ঘৰ আছিল সেই বাংলোটো আমাক দিছে তাতে আমি এটা টেক্সটাইল মিউজিয়াম কৰিম কেনেকৈ আমি কোকনৰ পৰা মুগা সূতা বনাওঁ অসমৰ ট্ৰাইবেল লোকসকলৰ সাজ পোছাক